ভৈৰা মৰাণজানাত ইয়াত শংকৰ সংঘৰ অধিৱেশনো হৈছিল এই বৃহৎ পথাৰটো এতিয়া আদানীৰ হাতত তুলি দিব মানে চৰকাৰে এইটো কেনেকুৱা এটা জাতিধ্বংসী সিদ্ধান্ত আচলতে মানে এতিয়া আৰু অসমৰ ৰাইজে খেতি পথাৰো মানে কৰিব নোৱাৰিব অসমৰ কৃষকসকলে কি কৰি জীয়াই থাকিব এতিয়া আদানী ইয়াত সিমেন্ট কোম্পানী নিৰ্মাণ কৰিব বা বিভিন্ন ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা কৰিব সেই ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা কৰাৰ ফলস্বৰূপে আমাৰ কৃষকসকলৰ পথাৰবিলাকতো নাইকিয়া হৈ যাব গতিকে এই সিদ্ধান্ত কোনো কাৰণতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানি ল'ব নোৱাৰো আৰু ভৈৰা মৰণজানা এই অঞ্চলৰ ৰাইজেও ইতিমধ্যে আচলতে ৰাজহুৱা সভা পাতি কৈ দিছে যে CDCৰ মহোদয়ৰ যি শুনানি হৈছে সেই শুনানিত কৈছে ৰাইজে কোনো কাৰণতে খেতি পথাৰসমূহ আচলতে আদানীৰ স্বাৰ্থত চৰকাৰক এৰি দিব নোৱাৰে আৰু চৰকাৰখন এতিয়া আদানীৰ পক্ষতহে থিয় দিছে এতিয়া আমি দেখিছো যে সঁচাসঁচিকে মানে অসম চৰকাৰৰ নেতৃত্বত আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ যি আচলতে অসমীয়া মানুহৰ যি নিৰাপত্তাৰ কথা আচলতে থাকিব লাগে অসমীয়া মানুহৰ খেতি পথাৰসমূহ অসমীয়া মানুহৰ হাতত থাকিব লাগে সেই কথা বতৰাবিলাক এতিয়া নাই এতিয়া মুঠতে আদানী আম্বানী কেনেকৈ মাটিসমূহ গতাব পাৰে সেই কাৰ্যসূচীহে তেওঁলোকে চলাইছে বিভিন্ন জেগাত আপোনালোকে দেখিব যে আমাৰ ট্ৰাইবেল মানুহবিলাকৰ আচলতে BTC অঞ্চলবিলাকত যদি আপোনালোকে চাই পৰ্বতঝোৰাৰটো প্ৰায় পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় 3000 বিঘা তেওঁলোকে অধিগ্ৰহণ কৰিব খুজিছে আমি দেখিছো যে কাৰ্বি আংলঙতো ট্ৰাইবেল মানুহৰ মাটি তেওঁলোকে আচলতে সিমেন্ট ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিবৰ কাৰণে আদানী আম্বানীক তেওঁলোকে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সম্পৰ্কে ইতিমধ্যে কোৰ্টতো কেছ চলিছে গতিকে তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিছে ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত ভৈৰা মৰণজানাত যি ধৰণে আচলতে 195 বিঘা খেতি মাটি আচলতে অধিগ্ৰহণ কৰিব খুজিছে সেইটো কোনো কাৰণতে আচলতে মানি ল'ব পৰা বিধৰ নহয় এই সিদ্ধান্ত সম্পূৰ্ণৰূপে অসমীয়া খিলঞ্জীয়া মানুহৰ পৰিপন্থী অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে এই সিদ্ধান্ত গতিকে আমি এটা কথা স্পষ্ট কৰি দিওঁ এনেকৈ আচলতে সেউজীয়া পৰিৱেশ নষ্ট কৰি খেতি পথাৰসমূহ ধ্বংস কৰি ইয়াত আচলতে তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিব পৰা যি সিমেন্ট ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিব খুজিছে আদানীক আচলতে ইয়াত সিমেন্ট উৎপাদন কৰিবৰ কাৰণে যি পথাৰ ধ্বংসৰ অভিযান চলাইছে সেইটো আচলতে কোনো বিবেকবান মানুহে অসম প্ৰেমী মানুহে অসমক ভাল পোৱা মানুহে মানি ল'ব নোৱাৰে ইয়াত আপোনালোকে দেখিব যে এই যে সিমেন্ট ইণ্ডাষ্ট্ৰি বনোৱাৰ পাছত আপোনালোকে দেখিব ইয়াত আৰু প্ৰাকৃতিক পৰিৱেশ নাথাকে ইয়াত আপোনালোকে দেখিব যে জলবায়ু ইয়াত পৰিৱৰ্তন হৈ যাব এই খেতি পথাৰসমূহ নাইকিয়া হৈ গ'লে আপোনালোকে কল্পনা কৰক যে এই অঞ্চলটো কেনেকুৱা এটা পৰিস্থিতি হ'ব মানে এই অসমৰ মাটি অসমীয়া মানুহৰ হাতৰ পৰা এই কোম্পানীবিলাকৰ হাতত আজি আদানীৰ হাতত তুলি দি অসমীয়া মানুহবিলাকক হত্যা কৰাৰ ষড়যন্ত্ৰ চলাইছে চৰকাৰে গতিকে এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক কোনো কাৰণতে এনেকৈ আচলতে খেতি পথাৰসমূহ ধ্বংস কৰি এই বনিয়াবিলাকৰ স্বাৰ্থত কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত আদানী আম্বানীৰ স্বাৰ্থত এনেকৈ কোনো কাৰণতে আচলতে চৰকাৰে আমাৰ মানুহবিলাকৰ মাটি অধিগ্ৰহণ কৰিব খোজা এই ঘটনাক কোনো কাৰণতে আমি মানি নলওঁ আৰু এই মাটিখিনিতো চৰকাৰী মাটি নহয় এতিয়া 195 বিঘা যি মাটি আচলতে খেতি পথাৰৰ পৰা ল'ব খুজিছে সেইবিলাক সম্পূৰ্ণ ম্যাদী পট্টাৰ মাটি চৰকাৰে আদানীক গতাবলৈ যত্ন কৰিছে এইটো কেনেকুৱা ধৰণৰ কথা আপোনালোকে সেই কথাটো বিবেচনা কৰি চাওক যে এই মাটিখিনি চৰকাৰী হৈ থকা হলে বেলেগ কথা আছিল এই মাটিখিনি আচলতে দীৰ্ঘদিন ধৰি এই মানুহবিলাকে তেওঁলোকৰ আজু ককা আইতাৰ দিনৰ পৰা তেওঁলোকে ম্যাদী মাটি এই মাটিৰ আচলতে তেওঁলোকে আছে ম্যাদী মাটিটো এতিয়া তেওঁলোকে কাঢ়ি লোৱাৰ যিটো ষড়যন্ত্ৰ চলাইছে আৰু কাৰ কাৰণে চলাইছে যে আদানীৰ স্বাৰ্থত আদানীক গতাবৰ কাৰণে চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি এই সিদ্ধান্ত কোনো কাৰণতে মানি ল'ব নোৱাৰো অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো হেঁতটোতো মৰব লগত আমিও মৰিম গতিকে সিহঁতে মৰাত চাই আগত আমি মৰো বুজা নাই এই পথাৰৰ পৰা ধান কাটি উঠি আছো আপোনালোকে আহলি শুনি দাউৰি আছো যি হয় হ'ব বাছত যদি বাচি মৰো যদি মৰি গুলিৰ আগত কিন্তু আমি ফাৰ্ষ্ট থাকিম মই ফাৰ্ষ্ট থাকিম বেলেগ নাথাকিম মাতি নিদিওঁ মানে আৰু একবাৰ পইচা দি দ্বিতীয়বাৰ পইচা নিদিয়ে এইটো বিপদমাচি হ'ব পইচা দিলে দিব নেকি আপোনালোকে পইচা দিলেও মাতি নিদিওঁ আমি আমাৰ চিমেণ্ট ফেক্টৰীত মাটি বিক্ৰী নকৰোঁ এতিয়া যাব কিন্তু এইটো পাহৰে আপোনাৰ বহুত দুখ লৈ ল'ব আৰু আমাৰ এখন দলং হৈছে দ্বিতীয় শ্লেপ দলং এতিয়াও নহয় এই হাৱাতে হোৱা নাই ইয়াত দ্বিতীয় শ্লেপ দলং আছে তাৰমানে অভাৰব্ৰিজ হৈ আপোনাৰ সিফালেও মাটি খাব নাই গতিকে সেইখিনি জানো অনুৰোধ কৰি আমি ৰাইজৰ লগত থাকিয়ে কামখিনি কৰিব পাৰোঁ আপোনালোকক অনুৰোধ কৰিছোঁ এইখিনি লাগি দিয়ক তাৰপিছত দেখা যাব কি হয় পূৰ্বপুৰুষৰ পৰা আমি এই ভূমি খেতি বাতি কৰি পেলাই খাই আহিছোঁ কাৰণ আমাৰ ককা আজু ককা বা আমাৰ পিতা তাৰ উত্তৰাধিকাৰী সূত্ৰে আমি পাইছোঁ তেনেকুৱাকৈ প্ৰজন্মবিলাক চলি আহি আছে কৃষি ভূমিৰ ওপৰত ভিত্তি কৰি পেলাই কিন্তু যদি AIDCৰ গইনা লৈ পেলাই
চৰকাৰে তাৰমানে AIDCৰ জৰিয়তে অধিগ্ৰহণ কৰি এই আদানী গ্ৰুপক গতাবলৈ চেষ্টা কৰিছে। গতিকে আমি বিশ্বস্ত সূত্ৰে গম পাইছোঁ এইটো কাম আমি কেতিয়াও হ'বলৈ নিদিম। কাৰণ এই কৃষিভূমি যদি নোহোৱা হৈ যায়, আদানী গ্ৰুপক বা চৰকাৰে অধিগ্ৰহণ কৰি পেলাই যদি লৈ যায়, পিছৰ প্ৰজন্ম কেনেকৈ জীয়াই থাকিব? বা ইয়াত যদি চিমেণ্ট ইণ্ডাষ্ট্ৰী হয়, এইফালে আছে বঙালীগুচি, পিছফালে এইফালে বৰশিল আছে, তাৰ সেইফালে আছে কানিগুচি, মৰাণজনা আছে, নকুচি আছে, বৃহত্তৰ এৰিয়া ইয়াত ধূলিময় হৈ পৰিব, যাৰ ফলত নেকি মানুহে জীয়াই থাকিব নোৱাৰিব। গতিকে ইয়াৰ আমি সম্পূৰ্ণৰূপে প্ৰত্যাহ্বান জনাই ইয়াক প্ৰতিহত কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। আচলতে আদানীক দিম বুলিয়ে কৈছে, সেইদিনা কি সেইটো CDCক মই কৈছোঁ যে ইয়াতে আমি যদি মাটিটো দিয়া হয়, আমি অসমীয়া তাৰমানে কলা আমি ৰাখিবই নোৱাৰিম। কাৰণ মাটিখিনি যোৱাৰ পিছত কাটি সঁচা দিয়াৰ কাৰণতে ভোগালী বিহুত আমি পিঠা লাড়ু খাৱাৰ কাৰণতে আমি অনলাইন কৰিব লাগিব, আমি সেইটোও কৈছোঁ। আৰু আদানী কিয় দিয়ে মাটিটো? কাৰণ চৰকাৰে আমাৰ তাৰ পৰা বেপাৰ কিয় কৰে? সেইটো বেপাৰ কৰিব নালাগে ন চৰকাৰে আমাক দিব যে এইটো যে চৰকাৰী যিটো ৰেট আছে সেই ৰেটটো দিব, ৰেটটো দি আদানী তাতে বেছি দামত বেচিব। সেইটো বেপাৰ কিয় কৰে? আমাৰ খেতি পথাৰ হেৰিত আমাৰ ভূমি মাটি নিজৰ পট্টা মাটিত যে চৰকাৰী যদি মাটি হয়, চৰকাৰক যদি লাগে নিয়ক, কিন্তু চৰকাৰী এইটো হেৰি কৰিব লাগে, তেতিয়া আমাৰ দিয়াত আপত্তি একো নাই। যেনে এতিয়া মণ্ডলী ইয়াতে পাতক চৰকাৰ হিচাপে, সেইটোত আমাৰ একো নাই। অফিচিয়েল মহকুমা পাতক, তেতিয়া আমাৰ কোনো আপত্তি নাই। আদানীক দিব, কোম্পানী বনাবা, চিমেণ্ট কোম্পানী বনাবা, তাৰ পৰা লাভ খাব। আমাৰ সেইটো কাৰণে দিব খোজা নাই, আমি দিব খোজা নাই, কোনো বিধাই আমি দিব খোজা নাই। আমি এই ধান কাটি আছে, কাটি এটা লগত আছে গধূলি সেনেকুৱা হৈছে আৰু। গতিকে আমি এতিয়া মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ আৰু যাতে মাটিহেঁতি নিয়ানে আৰু আমাৰ ভূমিহেঁতি নিয়ানে আৰু, সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু।